সবাতোকৈ ডাঙৰ খবৰ ৪,০০০ কোটিৰো অধিক টকা লুণ্ঠন চলোৱাৰ অভিযোগ প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে কষ্টৰ ধন বিনিয়োগ কৰি মূৰে কপালে হাত দিছে এতিয়া বহু গ্ৰাহকে বিনিয়োগ কৰা ধন জমা হৈছিল ডিবি ষ্টক ব্ৰকিং কোম্পানীত গ্ৰাহকে ধন ঘূৰাই নাপাই ঘেৰাও কৰিলে প্ৰবঞ্চক দীপাংকৰৰ ঘৰ মহাপ্ৰবঞ্চক দীপাংকৰৰ পিতৃকো আক্ৰমণ কৰিছে একাংশ ক্ষুব্ধ গ্ৰাহকে প্ৰেমিকা সহ ৰাজ্য এৰি পলায়ন দীপাংকৰ বৰ্মনৰ সেই সন্দেহ প্ৰকাশ কৰা হৈছে গুৱাহাটী আৰক্ষীৰ কাষ চপাৰ সিদ্ধান্ত লৈছে ডিবি ষ্টক ব্ৰকিঙৰ গ্ৰাহকৰ মহানগৰীৰ বৰা সাৰ্ভিসত কাৰ্যালয় খুলি চিট ফাণ্ডৰ নামত লুণ্ঠন ৰাজ চলাইছিল জালুকবাৰীৰ দীপাংকৰৰ বাসগৃহত আক্ৰমণ কৰে ক্ষুব্ধ গ্ৰাহকে এক ভয়ংকৰ ঘটনা আকৌ এবাৰ এনেধৰণৰ মহাপ্ৰবঞ্চকৰ মহালুণ্ঠনৰ ঘটনা যি মহাপ্ৰবঞ্চকে বিভিন্ন ঠাইত বিজ্ঞাপনো দিছিল বহুজনৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে নিত্য নতুন কৌশল অৱলম্বন কৰিছিল চিট ফাণ্ডৰ নামত লুণ্ঠন ৰাজ শ্বেয়াৰ মাৰ্কেটৰ নামত লুণ্ঠন ৰাজ YBYৰ পাছত আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইখন অসমত কোটি কোটি টকা লুটি অসম এৰি পলাইছে এটা মহাপ্ৰবঞ্চকে ৪,০০০ কোটিৰো অধিক টকা লুণ্ঠন চলোৱাৰ অভিযোগ প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে কষ্টৰ ধন বিনিয়োগ কৰি মূৰে কপালে হাত দিছে বহু গ্ৰাহকে বিনিয়োগ কৰা ধন জমা হৈছিল ডিবি ষ্টক ব্ৰকিং কোম্পানীত গ্ৰাহকে ধন ঘূৰাই নাপাই ঘেৰাও কৰিলে প্ৰবঞ্চক দীপাংকৰৰ ঘৰ মহাপ্ৰবঞ্চক দীপাংকৰৰ পিতৃকো আক্ৰমণ কৰিলে একাংশ ক্ষুব্ধ গ্ৰাহকে প্ৰেমিকা সহ ৰাজ্য এৰি পলায়নৰ সন্দেহ প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ গুৱাহাটী আৰক্ষীৰ কাষ চপাৰ সিদ্ধান্ত লৈছে ডিবি ষ্টক ব্ৰকিঙৰ গ্ৰাহকে মহানগৰীৰ বৰা সাৰ্ভিসত কাৰ্যালয় খুলি চিট ফাণ্ডৰ নামত এই লুণ্ঠন ৰাজ চলাইছিল জালুকবাৰীৰ দীপাংকৰৰ বাসগৃহত আক্ৰমণ কৰিছে ক্ষুব্ধ গ্ৰাহকে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ অতিৰিক্ত সাংবাদিক দীপাংকৰ দাস আছে ফোন লাইনত দীপাংকৰ দাস অধিক তথ্য বিচাৰিছো আপোনাৰ পৰা প্ৰাঞ্জল এক্সক্লুসিভ এটা খবৰ আমি এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাই আছো দেখুৱাই আছো কিছু ভিজুৱেলছ দেখি দৰ্শকসকলে অনুমান কৰিছে যে ক্ষুব্ধ গ্ৰাহকে কিদৰে আক্ৰমণৰ চেষ্টা চলাইছে সেই মহাপ্ৰবঞ্চকটোৰ পিতৃক এই ঘটনা সংঘটিত হৈছে আজি কিছু সময় পূৰ্বৰ আৰু ঘটনাৰ স্থান আছিলে গুৱাহাটীৰ জালুকবাৰী ঠিক ৰেডিচন ব্লুৰ পিছফালে যি এটা বিলাসী এটা অট্টালিকাৰ গৰাকী সেই দীপাংকৰ যিগৰাকী অভিযুক্ত যি মহাপ্ৰবঞ্চক বুলি এই মুহূৰ্তত উল্লেখ কৰিছো বা তাৰ আমি ফটোগ্ৰাফ দেখুৱাইছো গতিকে গোটেই চিট ফাণ্ডটোৰ নামত কিদৰে কোটি কোটি টকা সংগ্ৰহ কৰা হৈছিল আৰু দীৰ্ঘ সময় ধৰি গুৱাহাটী মহানগৰীৰ মাজমজিয়াত বৰা সাৰ্ভিসত কাৰ্যালয় খুলি ডিবি ষ্টকিং এই যিটো এটা কোম্পানী এই কোম্পানীটোৰ নামতে এই ধন সংগ্ৰহ কৰা হৈছিল আৰু ধন সংগ্ৰহ কৰা হৈছিল কিদৰে কাহিনী শুনিলে দৰ্শকে আচৰিত হ'ব লাখ লাখ টকা এইদৰে কোম্পানীত যি ইনভেষ্টমেণ্টৰ নামত টকা সংগ্ৰহ কৰা হৈছিল আৰু প্ৰতি মাহে ৭,০০০ টকাকৈ ইনভেষ্টমেণ্টৰ লাভাংশ গ্ৰাহকক দিয়াৰ উদ্দেশ্যে এখন জাল মিলিছিল কিন্তু আচৰিত কথা বা আমি যিটো খবৰ লাভ কৰিছো বা গ্ৰাহকসকলে যিটো তথ্য জনাইছে প্ৰায় ৪,০০০ কোটি টকাৰো অধিক টকা লুণ্ঠন চলোৱা বুলি এটা অভিযোগ উত্থাপন হৈছে কিন্তু সম্প্ৰতি এই দীপাংকৰ নামৰ যিটো অভিযুক্ত তেওঁ বৰ্তমান ক'ত আছে বা অসম এৰি ক'ৰ বহিৰাজ্যত আত্মগোপন কৰিছে গোটেই বিষয়টোক লৈ কিন্তু এটা আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ কিন্তু এটা সঠিক সিদ্ধান্ত খুবেই প্ৰয়োজন আছে সিদিনা আমি দেখিছিলো যে উত্তৰ অসম প্ৰান্তত কিদৰে YBY নামৰ এটা এখন বৃহৎ লুণ্ঠন ৰাজৰ তথ্য প্ৰকাশ পালে তাৰ পিছতো যেন একাংশ গ্ৰাহকে যে নীতি শিক্ষা নললে সেই ধৰণৰো কিন্তু দীপাংকৰ লগতে এইজন যিজনৰ কথা উল্লেখ কৰা হৈছে তেওঁ কৰবাত গামোচা পিন্ধোৱা হৈছে হয়তো কোনোবা অনুষ্ঠানত তেওঁক আমন্ত্ৰণো জনোৱা হৈছিল তেওঁ হয়তো বিজ্ঞাপনো প্ৰচাৰ কৰিছিল নিত্য নতুন কৌশল অৱলম্বন কৰিছিল যাৰ ফলতেই ভুল গ'ল গ্ৰাহকসকল পতিয়ন গ'ল গ্ৰাহকসকল আৰু তাতেই ৰাম ঠগনৰ সুযোগ পালে দীপাংকৰ বোলাজনে দীপাংকৰ বৰ্মনৰ সেই ধৰণৰ এটা ৰণকৌশল আছিলে আৰু তেওঁ নিজৰ কোম্পানীৰ নামতে এই ধৰণে তেওঁ যি ৰণকৌশল বুলি এই কাৰণে কৈছো কাৰণ গ্ৰাহকক যি ইণ্টাৰচেপ্ট কৰাবৰ বাবে অৰ্থাৎ তেওঁ এই জালখনত পেলোৱাৰ উদ্দেশ্যে এই ধৰণে কিছু অনুষ্ঠান গুৱাহাটী মহানগৰীত অনুষ্ঠিত কৰিছিলে এই যিটো ভিজুৱেলছ বৰ্তমান দৰ্শকসকলে দেখিছে এয়া হৈছে শ্বহীদ ন্যাসৰ কাষত থকা যিটো বিবেকানন্দ কেন্দ্ৰৰ এটা কাৰ্যালয় এই কাৰ্যালয়ৰ এটা প্ৰেক্ষাগৃহৰ ভিতৰৰ আমি দৃশ্যাংশ এই মূৰত দৰ্শকসকলক দেখুৱাইছো য'ত দীপাংকৰ বৰ্মন নামৰ এই অভিযুক্তটোক তাত মুখ্য অতিথি ৰূপে বা তেওঁৰ এই গোটেই কোম্পানীটোৰ নামত যিটো CMD বুলি কোৱা হয় তাত তেওঁ এখন আসন শুৱনি কৰিছিল তাৰপিছত এই গোটেই যিটো লুণ্ঠন ৰাজ গুৱাহাটী মহানগৰীৰ মাজমজিয়া পুনৰ কৈছো মই বৰা সাৰ্ভিসৰ কাৰ্যালয় খুলি এই লুণ্ঠন ৰাজখন তেওঁ এখন জাল মিলিছিল আৰু গুৱাহাটীৰ জালুকবাৰীত ঘৰ এইগৰাকী দীপাংকৰ বৰ্মন নামৰ মহাপ্ৰবঞ্চকটোৰ প্ৰায় ৪,০০০ কোটিৰো অধিক
4,000 কোটি টকাৰো অধিক টকা আত্মসাৎ কৰি এই মুহূৰ্তত গুৱাহাটী ত্যাগ কৰিছে এই অভিযুক্তটোৱে, যিটো আমি তথ্য লাভ কৰিছো। আৰু ক্ষুব্ধ গ্ৰাহকে যিকোনো মুহূৰ্ততে গুৱাহাটীৰ কেইবাখনো হয়তো আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিছু সময় পূৰ্বেও মই কেইবাগৰাকী ভুক্তভোগীৰ সৈতে কথা বাৰ্তা হৈছো। কাৰোবাৰ যদি 2-3 লাখ টকা, কাৰোবাৰ 10-15 লাখ টকা, কাৰোবাৰ হাজাৰৰ ঘৰত কষ্টপাৰ্জিত ধন এইদৰে ইনভেষ্টমেণ্ট কৰিছিল আৰু এই মুহূৰ্তত মূৰে কপালে কিন্তু হাত দিছে সেইসকল গ্ৰাহকে। কিছু সময় পূৰ্বে নিশ্চয় কৰবাত মানুহৰ অজ্ঞানতাও ইয়াত জড়িত হৈ আছে, কাৰণ মানুহে নাজানে ক'ত ইনভেষ্ট কৰিব লাগে, ক'ত বিনিয়োগ কৰিব লাগে। যিকোনো প্লেটফৰ্মত যে সাধাৰণতে বিনিয়োগ কৰিব নালাগে সেইটো আমি প্ৰচাৰো কৰি থাকোঁ, সেই সন্দৰ্ভত বিভিন্ন তথ্য আমি দিও থাকোঁ। তাৰ পাছতো একাংশ লোকে ক'ৰবাত কিবা ভুল কৰি দিয়ে, একাংশ লোকৰ কথাৰ ফুলজাৰিত হয়তো মুখ গৈ তেনেধৰণৰ ভুলবোৰ কৰে, যাৰ ফলত তেওঁলোকৰ টকাবোৰ এই দুষ্ট চক্ৰবোৰে, যিসকলে কেৱল লোকৰ টকাৰে ধনী হ'ব বিচাৰে, লোকক ঠগি ধনী হ'ব বিচাৰে, সেই লোকসকলে নিজৰ জেপত ভৰাবলৈ সক্ষম হৈ থাকে। আমি পৰৱৰ্তী সময়তো এই সন্দৰ্ভত অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম। ধন্যবাদ জনাইছোঁ আপোনাক। অৱশেষত বিজেপিয়ে চূড়ান্ত কৰিলে ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসক ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে। কেন্দ্ৰীয় নেতৃত্বই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে প্ৰাৰ্থী দুগৰাকীৰ নাম। দিল্লীত চূড়ান্ত হ'ল বিজেপিৰ ৰাজ্যসভাৰ 2 প্ৰাৰ্থীৰ নাম। অসমৰ 2খন আসনৰ বাবে 3 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যসভা নিৰ্বাচন। কাইলৈ ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন। দলীয় ত্যাগৰ পুৰস্কাৰ পালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। বিগত লোকসভা নিৰ্বাচনত ডিব্ৰুগড়ত বিজেপিয়ে প্ৰাৰ্থিত্ব দিছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক। সোণোৱালৰ বাবে বিনাদ্বিধাই ডিব্ৰুগড় সমষ্টি এৰি দিছিল তেলীয়ে। আনকি সোণোৱালৰ সৈতে সৰ্বশক্তিৰে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল ৰামেশ্বৰ তেলীয়ে। ইফালে বৰাকৰ প্ৰতিনিধি হিচাপে মিছন ৰঞ্জন দাসক ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে। 4 বাৰৰ বিধায়ক আছিল মিছন ৰঞ্জন দাস। ৰাজ্যসভাৰ প্ৰাৰ্থী চূড়ান্ত কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আজি দিল্লীত বৈঠকত বহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। আটাইকেইজনৰ নাম চৰ্চা হৈছে, আলোচনা গোটেইকেইজন হৈছে আৰু গোটেইকেইজনে ফিটেড। তাৰ মাজত 2জনহে দিব লাগিব কুৰ্চি, যিহেতু 2খন আসন 2খন নিশ্চিতভাৱে জ্যেষ্ঠতা, সকলোৱে জ্যেষ্ঠ নেতা নেত্ৰী আছে। সকলো কথাই পাৰ্টীৰ প্ৰতি তেওঁলোকৰ অৱদান আছে। আমি দলে একাষাৰে স্বীকাৰ কৰোঁ, চৰকাৰে একাষাৰে স্বীকাৰ কৰে। বহুদিন ধৰি তেওঁলোকে দলৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন দায়িত্ব লৈ কাম কৰিছে। এইবাৰ তেখেতসকলে ৰাজ্যসভাৰ খালী হোৱা আসন 2খনৰ কাৰণে এপ্লাই কৰিছে, হ'ল আৰু ইলিজিবল। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ নাম উচ্চাৰিত হৈ আছে, চৰ্চাত আছে। ৰামেশ্বৰ তেলী ডাঙৰীয়া নহয়, আটাইবিলাকৰ নাম তাত উচ্চাৰিত হৈছে। ভৱেশ কলিতাৰ কিছু ভাষ্য, অৱশ্যে তেওঁলোকৰ প্ৰাৰ্থী চূড়ান্ত কৰাৰ পূৰ্বেই ভৱেশ কলিতাই এই ভাষ্যখিনি প্ৰদান কৰিছিল আমাৰ সাংবাদিকৰ সন্মুখত। যিহেতু ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস দুয়োজনেই প্ৰাৰ্থিত্ব পাইছে। দুলীয়াজানৰ একেৰাহে 2 বাৰৰ বিধায়ক আছিল ৰামেশ্বৰ তেলী। 2001 চনৰ পৰা 2011 চনলৈ দুলীয়াজানৰ বিধায়ক। 2011 চনত অমিয় গগৈৰ হাতত পৰাস্ত। 2014 আৰু 2019ত ডিব্ৰুগড়ৰ সাংসদ হিচাপে নিৰ্বাচিত। 2019 পৰা 2021লৈ খাদ্য সংসাধনৰ ৰাজ্যিক মন্ত্ৰী আছিল। 2021 চনত কেন্দ্ৰীয় মন্ত্ৰীসভাত তেওঁ স্থান লাভ কৰে। মোদী দ্বিতীয় মন্ত্ৰীসভাৰ কাৰ্যকালত পেট্ৰলিয়াম দপ্তৰৰ দায়িত্বত তেলী অধিষ্ঠিত হয়। বিধায়কৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীলৈ এই সুদীৰ্ঘ পৰিক্ৰমা ৰামেশ্বৰ তেলীৰ। 2024ত ৰাজ্যসভাত প্ৰতিদ্বন্দ্বিতা কৰিব এতিয়া ৰামেশ্বৰ তেলীয়ে, কাৰণ তেওঁ এইবাৰ লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব নাপালে, তাৰ বিপৰীতে সৰ্বানন্দ সোণোৱালে পালে। কিন্তু সৰ্বানন্দ সোণোৱালক 100% সহযোগ কৰিলে ৰামেশ্বৰ তেলীয়ে, আৰু তাৰেই পুৰস্কাৰ স্বৰূপে ৰামেশ্বৰ তেলীক এতিয়া ৰাজ্যসভালৈ পঠোৱাৰ যোজা চলোৱা হৈছে। 3 ছেপ্টেম্বৰত হ'ব ৰাজ্যসভাৰ ভোটগ্ৰহণ। আনফালে বিজেপিৰ পুৰণি নেতা হয় মিছন ৰঞ্জন দাস। 4 বাৰৰ বিধায়ক আছিল মিছন ৰঞ্জন দাস। 1991 চনত প্ৰথমবাৰলৈ তেওঁ বিধানসভালৈ নিৰ্বাচিত হয়। কৰিমগঞ্জ উত্তৰ সমষ্টিৰ বিধায়ক হিচাপে তেওঁ নিৰ্বাচিত হয় তেতিয়া। 2000 চনত, 2001 চনত আৰু 2006 চনতো বিধায়ক আছিল মিছন ৰঞ্জন দাস। মিছন ৰঞ্জন দাস বৰ্তমান অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষৰ দায়িত্বত আছে। এক প্ৰতিবেদন আছে আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ, আগবঢ়াব বিচাৰিছোঁ। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ 4 বাৰৰ প্ৰাক্তন বিজেপিৰ বিধায়ক মিছন ৰঞ্জন দাস, তেখেতে ৰাজ্যসভাত বিজেপি দলৰ টিকট লাভ কৰিছে। অহা কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব। এই মুহূৰ্তত মিছন দা আমাৰ লগত আছে। দাদা নমস্কাৰ। হয় হয়, আপোনাক আমাৰ নিযুত অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা কংগ্ৰেচুলেশ্যন দিছোঁ। ধন্যবাদ। আপুনি 4 বাৰ বিধায়ক আছিলে। আমি আপোনাৰ সময়খিনি জানো যে 91, তাৰপিছত আকৌ 99, তাৰপিছত 2001, 2006 4 বাৰ MLA হৈছিল, 17 বছৰ। গতিকে আজি টিকট পালে। অলপ হ'ল 91, তাৰপিছত 2000, তাৰপিছত 2001, 2006।
আজি মোক ৰাজ্যসভাৰ মনোনয়ন পত্ৰ দিছে, পাৰ্টি দিছে মনোনয়ন। মই ব্যক্তিগতভাৱে খুব খুশি হৈছোঁ আৰু মই পাৰ্টিক কৃতজ্ঞতা জনাইছোঁ। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ সৰ্বভাৰতীয় সভাপতি JP নাড্ডা ডাঙৰীয়া আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি শ্ৰী ভৱেশ কলিতা বিধায়ক ডাঙৰীয়া, তেওঁলোকৰ সকলোৰ ওচৰত মোৰ নমস্কাৰ। তেওঁলোকক আমি কৃতজ্ঞতা জনাইছোঁ যে পাৰ্টি মোক এইবাৰ মোৰ যি আবেদন তেওঁলোকে বিবেচনা কৰিছে, অশেষ ধন্যবাদ। আৰু মই অহা সময়ত যিটো সুযোগ পাৰ্টি কৰি দিছে এইটো মই সদব্যৱহাৰ কৰিম আৰু মোৰ অঞ্চল আৰু অসমৰ কাৰণে মই চেষ্টা চলাই যাম। অসমৰ কিবা উপকাৰ কৰিব পাৰোঁ নেকি মই তাৰ কাৰণে চেষ্টা চলাই যাম। কিন্তু এই ভাৰতীয় জনতা পাৰ্টি যেতিয়া অসমত একদম আৰম্ভণিৰ পৰা আপোনালোকে বহুত কষ্ট ত্যাগ কৰিছিলে, সেই সময়ত বিজেপি বুলি ক'লে মানুহে গালি পাৰিছিলে আপোনালোকক যে বিজেপি কৰে নেকি। তেনেকুৱা এটা অৱস্থাৰ পৰা আজিতো বিজেপিৰ ভাল দিন, কিন্তু সেই পাৰ্থক্যটো অকণমান কওকচোন। সেইটো সময়তো মই বিজেপি কৰোঁ বুলিয়ে মানুহে মোক পিছৰ পৰা মোক উল্লেখ কৰি দিয়ে যে এই ল'ৰাটোৱে বিজেপি কৰে, মই জানে মই পাপ কৰি আছোঁ। কিন্তু সন্মুখৰ পৰা কোনেও কোৱাৰ সাহস কৰা নাই, কিন্তু পিছফালৰ পৰা মানুহে এনেকৈ দেখাই দিয়ে যে এই মানুহজনে বিজেপি কৰে। তো আমাৰ এটা কমিটমেণ্ট আছে। মই জানো যে অটল বিহাৰী বাজপেয়ীজীৰ পাৰ্টি, ভাৰতীয় জনতা পাৰ্টি, লালকৃষ্ণ আদবানীজীৰ পাৰ্টি, ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে প্ৰতিষ্ঠা কৰা পাৰ্টি ভাৰতীয় জনসংঘ, তাৰপিছত ভাৰতীয় জনতা পাৰ্টি আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পাৰ্টি জনসংঘৰ পৰা বিজেপি হৈছে। আৰু সেইটো আদৰ্শ কেতিয়া ভুল হ'ব নোৱাৰে। তেওঁলোকে এই ভাৰতবৰ্ষৰ উন্নয়নৰ কাৰণে, ভাৰতবৰ্ষৰ প্ৰতি অঞ্চলৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ যিটো আদৰ্শ আছে সেইটো ভাল আছে আৰু এই আদৰ্শ এটা সময়ত গৈ চবৰ ওপৰত উঠিব, চবে গ্ৰহণ কৰিব আৰু এইটো আজি আমি দেখিবলৈ পাই আছোঁ। ইফালে মিছন ৰঞ্জন দাসক ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব অৰ্পণৰ পাছতে আনন্দিত হৈ পৰিছে কৰিমগঞ্জৰ বিজেপি নেতা কৰ্মীসকল। ইয়াৰ কৰিমগঞ্জৰ বিজেপি নেতা কৰ্মীসকলৰ আনন্দ উল্লাস, এজনে আনজনক মিঠাই খুৱাই শ্লোগান দি আনন্দ প্ৰকাশ কৰে। মিছন নিচিনা কাৰ্যকৰ্তাক, দলৰ জ্যেষ্ঠ নেতাক আজি নমিনেশ্যনটো দিয়া হৈছে। আৰু আপুনি যেনে কৈছে যে জিতাটো প্ৰায় নিশ্চিত, বিৰোধী দলে নমিনেশ্যন দিব নোৱাৰে এই দুটা চিটত। এই যে 2 আসন খালী আছে, নমিনেশ্যন ডিক্লেয়াৰ কৰিছে ভাৰতীয় জনতা পাৰ্টিতে, তাত যি সংখ্যাৰ দৰকাৰ আছে এইটো এটা বিষয়, কিন্তু এইটো বেলেগ নটিফিকেশ্যন হ'ব। 2টা আসনত একেলগে নটিফিকেশ্যন নহয়, 2টা ছেপাৰেটলি নটিফিকেশ্যন হ'ব 2টা আসনৰ কাৰণে। আৰু এই কাৰণে বিৰোধীয়ে নমিনেশ্যন দিব নোৱাৰে। এইটো নমিনেশ্যন ভাৰতীয় জনতা পাৰ্টিয়ে মিছন ৰঞ্জন দাস আৰু ৰামেশ্বৰ তেলী মহোদয়ক ডিক্লেয়াৰ কৰিছে। এইটো জিতাটো 100% কনফাৰ্ম আছে আৰু আমি আজিৰ দিনত ক'ব পাৰোঁ মিছন দা ৰাজ্যসভাৰ MP হ'ব, এইটো খাটাং আছে। তিতাবৰত কলেজীয়া ছাত্ৰীক অশ্লীল ইংগিত দি ৰোষত পৰিছে যুৱক। দল সংগঠনে ৰাজপথত আঁঠু কঢ়ালে অনা অসমীয়া যুৱকজনক। অভিযুক্ত যুৱকজন অংকুৰ শ্বাহ, তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰথম ষাণ্মাসিকৰ এগৰাকী ছাত্ৰীক দীৰ্ঘদিনে হাৰাশাস্তি কৰি আহিছিল যুৱকজনে। আৰক্ষীয়ে আটক কৰে, থানালৈ পাছত লৈ যায় সেই যুৱকজনক। আজি যুৱকজনক হাতেলোতে ধৰি তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলে ৰাজপথত কাণত ধৰি আঁঠু কঢ়ায়। ৰাজ্যত পুনৰ চিকিৎসক নিগ্ৰহৰ ঘটনা। মঙলদৈত চিকিৎসকক আক্ৰমণ, ৰোগীৰ আত্মীয়ৰ। চিকিৎসক ডক্টৰ হেমন্ত ডেকাক আক্ৰমণ, কৰ্মচাৰী তুলতুল ডেকাকো আক্ৰমণ। ৰোগীৰ চিকিৎসাত পলম হোৱাৰ বাবে এই আক্ৰমণ চিকিৎসকক। দৰং এণ্ডস্কপি আৰু ENT ক্লিনিকত অহা ৰোগীৰ আত্মীয় কৰে আক্ৰমণ। এই ঘটনাৰ সন্দৰ্ভত মঙলদৈ থানাত এজাহাৰ দাখিল কৰা হৈছে। পুনৰ এবাৰ ৰাজ্যত চিকিৎসক নিগ্ৰহৰ ঘটনা। মঙলদৈত চিকিৎসকক আক্ৰমণ, ৰোগীৰ আত্মীয়ৰ। চিকিৎসক ডক্টৰ হেমন্ত ডেকাক আক্ৰমণ কৰা হ'ল, কৰ্মচাৰী তুলতুল ডেকাকো আক্ৰমণ কৰা হয়। ৰোগীৰ চিকিৎসাত পলম হোৱাৰ বাবে আক্ৰমণ কৰা হ'ল চিকিৎসকক। দৰং এণ্ডস্কপি আৰু ENT ক্লিনিকত অহা ৰোগীৰ আত্মীয়ই কৰে এই আক্ৰমণ।
পেচেণ্টটো 2 ঘণ্টা ৰখাৰ কাৰণে দিগদাৰ পাইছে, 2 ঘণ্টামান ৰখিব লগা হোৱাৰ কাৰণে এই গোটেই 2 ঘণ্টাৰ সময়টোত আমাৰ ক্লিনিকত হাল্লা কৰিছে, ষ্টাফক গালি পাৰিছে, মাজতে মোক যায় এবাৰ সুধি আহিছে, অশান্তি কৰি আছে। তাৰপিছত যেতিয়া পেচেণ্টক আমি অলপ কথাটো বুজাই দিলোঁ, কথাখিনি কি হয় কি নহয়, যেতিয়া সেইখিনি কৈছোঁ তেতিয়া পেচেণ্টটোৰ মানে খং উঠিছে, কিয় আমাক মিছবিহেভ কৰিব কিবা কিবি কৈ কেনে সিহঁতে আৰু লগৰ মানুহ মাতি দিছে, মাতি দি কেনে মোৰ ক্লিনিকৰ ষ্টাফ এজনক মাৰপিট কৰিছে। এতিয়া মই তেওঁলোকৰ এটেণ্ডেণ্ট এজন আহিছিলে, তেতিয়া আমাৰ ক্লিনিকৰ ল'ৰাজনে তাক অলপ ধৰি দিছে, নহ'লে হয়তো মোৰ গাত পৰিলে হয়, তেনেকুৱা হৈছিলে আৰু চিটুৱেশ্যনটো। একো সোধ পোছ নকৰাকৈ মোৰ ক্লিনিকৰ ল'ৰাজনক তুলতুলক বহুত বেয়াকৈ মাৰপিট কৰিছে। আগন্তুক 5 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী। 24 আগষ্টলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু ঠাইত বিজুলী ঢেৰেকনিৰ লগতে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। সাগৰ পৃষ্ঠৰ পৰা 7.60 গতিবেগত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমতো বৰষুণৰ প্ৰভাৱ পৰিব। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই তথ্য সদৰি কৰিছে। तो डे 1 और डे 2 में हम लोग एक्सपेक्ट कर रहे हैं कि मध्यम स्तर की बारिश एक्सपेक्ट की जा रही है। असम, मेघालय, मणिपुर, मिजोरम और त्रिपुरा के अधिकांश स्थानों में, साथ ही साथ अरुणाचल प्रदेश के और नागालैंड के अनेक स्थानों में मध्यम स्तर की बारिश एक्सपेक्ट कर रहे हैं। डे 3 में एक्सपेक्ट किया जा रहा है कि मणिपुर, मिजोरम और त्रिपुरा के अधिकांश स्थानों में मध्यम स्तर की बारिश होने की संभावना है। वहीं अरुणाचल प्रदेश, असम, मेघालय और नागालैंड के अनेक स्थानों में मध्यम स्तर की बारिश होने की संभावना है। কৃত্ৰিম বান আৰু মহানগৰবাসীৰ দুৰৱস্থা। নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ হাতীগাঁৱত একাঠু পৰ্যন্ত পানী ফালি যাত্ৰা দুচকীয়া চাৰিচকীয়া বাহনৰ আৰোহীৰ। নলাৰ পানী পথলৈ অহাত হাতীগাঁৱত আজি হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। এই দৃশ্যবোৰ দেখিছে আপোনালোকে। হাতীগাঁৱত সাধাৰণতে বৰষুণ দিলে এনে সাগৰ সদৃশ অৱস্থাৰ সৃষ্টি হয়, যাৰ ফলত জমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হয় সাধাৰণ পথচাৰীসকলে। কৃত্ৰিম বানৰ বাবে দুৰ্ভোগ ভোগে আজি মহানগৰবাসীয়ে আকৌ এবাৰ। পানী ফালি এইবোৰ বাহন আগবাঢ়িব লাগে আৰু তাৰ পাছত বিভিন্নজনে এই পানীত আবদ্ধ হোৱাৰ খবৰো আহিছে। আনকি নলাৰ কাষত পদব্ৰজে যোৱাৰ সময়ত বহু লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰো আহিছে। এক প্ৰতিবেদন আছে আমাৰ সাংবাদিক ভাস্কৰৰ, আগবঢ়াইছোঁ। হাতীগাঁৱৰ বানপানীৰ দৃশ্য দেখুৱাইছোঁ। এনেদৰে কিন্তু গুৱাহাটী মহানগৰীৰ যিসকল লোক থাকে সেই লোকসকলৰ বাবে এজাক বৰষুণেই যেন মূৰৰ কামৰণি হৈ পৰা দেখিবলৈ পোৱা গৈছে। এনেদৰে যিসকল লোক অহা যোৱা কৰিছে এইফালেদি এজাক বৰষুণৰ ফলত এনেদৰে মহানগৰীত কৃত্ৰিম বানৰ সমস্যাই দেখা দিছে। প্ৰতিটো স্থানতেই যেন এজাক বৰষুণতেই এনেদৰে একাঠু পৰ্যন্ত পানী, একঁকাল পৰ্যন্ত পানী হোৱা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিঙে ইতিমধ্যে পৰিৱেশ দেখুৱাইছে। এনেদৰে কিন্তু এজাক বৰষুণতেই যিসমূহ বাহন চলাচল কৰিছে, দুচকীয়া চাৰিচকীয়া যিসমূহ বাহন অহা যোৱা কৰিছে, সেই বাহনসমূহ বিকল হোৱাৰ পৰা দেখিবলৈ পোৱা গৈছে। যিসকল লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম। দাদা, যিহেতু যথেষ্ট বানপানী গুৱাহাটীত, আজিও ইয়াতে বানপানী, কি ক'ব? কি ক'ম আৰু, এইটো যেতিয়া বানপানী হয় 1-2 ঘণ্টা, আমি এইটো ডেইলিৰ দৃশ্য, এইটো আজিৰ দৃশ্য নহয়, এইটো ডেইলিৰ দৃশ্য। এনেদৰে অহা যোৱা কৰিব লাগে প্ৰতিদিনে। এই চাওক, এই বাইক ক'ত ৰাখি এই নিজে এতিয়া খোজকাঢ়ি আহিব লগা হৈছে, নহ'লে এইটো ৰাস্তাত মানুহ ফচি আছে। কি কৰিব এইটোত চৰকাৰে এটা সুবিধান এটা ল'ব লাগে, নহ'লে এনেকৈ মানুহৰ ডেইলি চাওক, এতিয়া অফিচ টাইমতো প্ৰব্লেম হয়, অহা যোৱাত প্ৰব্লেম হয়, মানুহৰ এতিয়া কিমান বেপাৰতো বিজনেছতো প্ৰব্লেম হৈ আছে। তো এইটো মানে ক'বলৈ আৰ্টিফিচিয়েল ফ্লাড, আল্টিমেটলি ক'ব গ'লে 1-2 ঘণ্টাততো বানপানী হ'ব নালাগে, এইটো এটা আৰ্টিফিচিয়েল ফ্লাড হৈ গৈছে। তো এইটোৰ সমাধানত যদি কওঁ যে চৰকাৰক কওঁ যে যিমান সোনকালে চাওক কেনেকৈ ফচি আছে মানুহবিলাক। তো মেইন কথা মানুহৰ বিপদ হৈছে, মানুহৰ বহুত প্ৰব্লেম হৈছে। তো আশা কৰোঁ যে ড্ৰেইনেজ ছিষ্টেমবিলাক ভাল হয়, তেতিয়া আমিও চলাচল কৰিবলৈ ভাল। মন্ত্ৰী আমোলাসকলে কয় যে ৰঙা পানী, ক'লা পানী তেওঁলোকে বিচাৰ কৰে, ইউএছ ডেমৰ ফ্লাড যে হাতৰ কথা কয়, আপুনি কি ক'ব? আপুনি এইটো ৰঙা পানী দেখা পাইছে নেকি? আপুনি নিজে কওক, দেখাতে ক'লা পানী, এইটো ড্ৰেইনৰ পানী হয় ডাইৰেক্ট। যোনটোত আপোনাৰ ড্ৰেইনৰ ব্লকেজ হয় সেইটোতে এই পানীবোৰৰ অৱস্থা। ইয়াতে ৰঙা বুলি আপুনি চালে গম পোৱা যায়। এই চাওক কেনেকৈ ফচি আছে মানুহবোৰ, কি অৱস্থা হৈছে। সেইটো কাৰণে আশা কৰোঁ যে বস্তু ড্ৰেইনেজ ছিষ্টেমবিলাক ভাল হয়। ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ।